আমি দেখি আছোঁ যে অখিল গগৈ লয়াৰ অসমত আমাৰ মুছলমান মাতৃসকলক তেখেতে চুমা খাই আছে আৰু তেখেতে নিজেই স্বীকাৰ কৰি আছে যে মই এজন চুমা বাবা। মই তেখেতক এজন নিৰক্ষৰ কবি হিচাপে প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ। তেখেতৰ শিৱসাগৰ সমষ্টিতে যেতিয়া আমাৰ মাইনৰিটি মুছলমান মানুহে কাম কৰিবলৈ যায়, তাতে যোৱাৰ পিছত কিছুমান উদণ্ড যুৱকসকলে তেখেতসকলৰ পিঠৰ চামৰা উঠাই দি আছে। সেই সময়তে কিন্তু অখিল গগৈ চাহাবে আমি মাত মাতা দেখিবলৈ পোৱা নাই। এতিয়া তেখেতসকলে লয়াৰ অসমত আহি মাইনৰিটি মানুহৰ দৰদী হৈ আছে। এই যে আমাৰ মাইনৰিটি মুছলমান মাতৃসকলৰ লগত যিটো ব্যৱহাৰ তেখেতে কৰি আছে, তেখেত এজন অভদ্ৰ মানুহ বুলি মই অসমৰ এজন নিৰক্ষৰ কবি হিচাপে ক'ব বিচাৰিছোঁ। যে অখিল গগৈ লয়াৰ অসমত আহি মাইনৰিটি দৰদী হ'ব বিচাৰিছে, উজনি অসমত কিয় তেখেতে মাইনৰিটি মানুহৰ নিৰাপত্তা দিব পৰা নাই? মই অসমৰ এজন নিৰক্ষৰ কবি হিচাপে তেখেতক প্ৰত্যাহ্বান জনাইছোঁ। আমি দেখিছিলোঁ সাংসদ নিৰ্বাচনৰ সময়তে আপুনি লয়াৰ অসমত আহি লম্প জম্প মাৰি ৰকিবুল চাহাবেক আপুনি বিজয় কৰি দিলে। আজি সেই ৰকিবুল চাহাবে এই মাইনৰিটি জাতিৰ হকে মাত নামাতে।